নমস্কাৰ মই পাৰিজাত কাকতি আপোনালোকক ভাৰতেক্স ওৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে মই আপোনালোকক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি ষ্টাৰ্ট কৰিম অসমৰ পলিটিকেল হিষ্ট্ৰী আপোনালোকক আগতে মই প্ৰি হিষ্ট্ৰী পিৰিয়ডটো কমপ্লিট কৰিছোঁ যদি আপোনালোকে আগৰ ভিডিঅ' কেইটা চোৱা নাই চাই ল'ব ডেছক্ৰিপশ্যনত লিংক থাকিব তো আজি আমি ষ্টাৰ্ট কৰিম অসমৰ পলিটিকেল হিষ্ট্ৰী Political history of Assam. অসমৰ পলিটিকেল হিষ্ট্ৰী আমি ষ্টাৰ্ট কৰিম আচলতে আমাৰ অসমৰ যিটো ইতিহাস সেইটো বহুত দেৰিকৈ ষ্টাৰ্ট হৈছে মানে বহুত দেৰিকৈ সমলবোৰ পোৱা গৈছে ধৰক হিষ্ট্ৰীটো মানে কেনেকৈ গম পোৱা যায় এভিডেন্স কি হয় এভিডেন্স দুই প্ৰকাৰ হ'ব পাৰে এটা হৈছে আৰ্কিঅলজিকেল এভিডেন্স বা ফিজিকেল এভিডেন্স আৰু এটা হৈছে ৰিটেন এভিডেন্স আৰু আমাৰ হিষ্ট্ৰীটো মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইবোৰ যে আছিল সেইবোৰত ৰিটেন এভিডেন্সটো পোৱা গৈছিল বাট পঢ়িব পৰা যোৱা নাছিল সেইবোৰ ফিজিঅলজিকেল এভিডেন্সৰ বা আৰ্কিঅলজিকেল এভিডেন্সৰ পৰাই গম পোৱা গৈছিল তাৰে পিছত তেনেকৈ আহি সেই মৌৰ্য বংশ গুপ্ত বংশ তেতিয়াহে যেতিয়া মধ্য ভাৰতত গুপ্ত বংশ চলি আছিল তেতিয়াহে আমাৰ কামৰূপত মানে অসমৰ পুৰণি নাম কামৰূপ আছিল প্ৰাগজ্যোতিষপুৰ আছিল আমাৰ কামৰূপত হিষ্ট্ৰীটো ষ্টাৰ্ট হৈছিল আমাৰ অসমত হিষ্টৰিকেলি চাব গ'লে অসমৰ প্ৰথম ডাইনেষ্টিটো আছিল বৰ্মন ডাইনেষ্টি আছিল কি বৰ্মন ডাইনেষ্টি আমাৰ অসমৰ প্ৰথম ডাইনেষ্টিটো হৈছে বৰ্মন ডাইনেষ্টি আৰু বৰ্মন ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিলে কোনে পুষ্য বৰ্মন এজন কিং আছিল নাম আছিল পুষ্য বৰ্মন তেওঁ এই বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু পুষ্য বৰ্মন যেতিয়া আমাৰ ইয়াত বৰ্মন বংশ আছিল তেতিয়া মই কৈছোঁ অলৰেডি যে গুপ্ত বংশ চলি আছিল মধ্য ভাৰতত আৰু সেইকাৰণে বৰ্মন ডাইনেষ্টিটোক গুপ্ত বংশৰ ফ্ৰণ্টিয়াৰ ৰুলাৰ বুলি কোৱা হয় মানে সীমান্ত শাসক যেহেতু অসমখন মধ্য ভাৰতৰ সীমান্তত আছিল সেইকাৰণে বৰ্মন ডাইনেষ্টিটোক সীমান্ত শাসক বুলি কোৱা হয় আৰু বৰ্মন বংশটো মানে ষ্টাৰ্ট হৈছে ভৌম ডাইনেষ্টিৰ পিছত যেটো নৰকাসুৰে এষ্টাব্লিছ কৰিছিল ভৌম ডাইনেষ্টি আপোনালোকক কৈ আহিছোঁ ভৌম ডাইনেষ্টিৰ পিছতেই ষ্টাৰ্ট হৈছে বৰ্মন ডাইনেষ্টি আৰু বৰ্মন কিংছবোৰৰ পূৰ্বপুৰুষ বুলি কোৱা হয় নৰকাসুৰ ভগদত্ত আৰু বজ্ৰদত্ত আৰু বৰ্মন কিংবোৰ গুপ্ত এম্পায়াৰৰ হেৰি আছিল অধীনস্থ আছিল মানে তেওঁলোক অধীন হৈ আছিল ভাৰতত চলি আছিল গুপ্ত বংশ গোটেই ভাৰতত তো আমাৰ কামৰূপত আছিল বৰ্মন বংশ তো বৰ্মনৰ ৰজাবোৰ গুপ্ত এম্পায়াৰৰ অধীনস্থ হৈ আছিল তেনেকৈ পুষ্য বৰ্মনে ৰাজধানী পাতিলে প্ৰাগজ্যোতিষপুৰত ৰাজধানী পাতিলে আৰু তাৰ তেনেকৈ ৰিলিজিয়নটোতো হিন্দুজিম আছিলে আগৰ পৰা নৰকাসুৰে কৰি থৈ গৈছে হিন্দুজিমটো তো সেইটোৱে তেওঁলোকেও ল'লে হিন্দুজিমটো আৰু কিছুমানে ট্ৰাইবেল ৰিলিজিয়ন কিছুমানো মানে ল'লে কিছুমান মানুহে আৰু মানে মেইনলি হিন্দুজিমটোৱে ষ্টাৰ্ট কৰিলে আৰু তেওঁলোকৰ ভাষা আছিল অফিচিয়েল লেংগুৱেজ আছিল সংস্কৃত আৰু কামৰূপী প্ৰাকৃতি তেওঁলোকে মেইনলি সংস্কৃত ভাষাটো ইউজ কৰিছিল আৰু এটা আছিল কামৰূপী প্ৰাকৃতি সংস্কৃত এণ্ড কামৰূপী প্ৰাকৃতি সংস্কৃত এণ্ড কামৰূপী প্ৰাকৃতি আৰু তেওঁলোকৰ যিটো গভৰ্ণমেণ্ট আছিল সেইটোতো মনাৰ্কে আছিল মানে সাম্ৰাজ্যবাদী আছিল গোটেই ভাৰতত সাম্ৰাজ্যবাদী চলি আছিল তেতিয়াহ'লে এতিয়াৰ নিচিনা এনেকুৱা গভৰ্ণমেণ্ট এনেকুৱা নাছিলে সাম্ৰাজ্যবাদ আছিল এটাৰ পিছত তেওঁৰ পুতেক তাৰপিছত তেওঁৰ পুতেক তেনেকৈয়ে চলি আছিলে পুষ্য বৰ্মনে যিটো মানে বৰ্মন বংশৰ বিষয়ে লিখি থৈ গৈছে এজন বুদ্ধিষ্ট স্কলাৰ আছিল নাম আছিল জুৱানজাং বুলি এজন বুদ্ধিষ্ট স্কলাৰ আছিল জুৱানজাং তেওঁ কি কৰিছিলে এখন মানে বৰ্মন বংশৰ বিষয়ে বিৱৰণ লিখি থৈ গৈছে কৈছে যে কেনেকুৱা আছিল মানুহবোৰ চাপৰ আছিল কেনেকুৱা কালাৰ আছিল বা তেওঁলোক হিন্দু আছিল দেৱ দেৱীক পূজা কৰিছিল বুদ্ধিজিম একেবাৰে মানে তেওঁলোকে মানা নাছিল আৰু ভাষাটো বেলেগ আছিল বাকি ৰেষ্ট অফ ইণ্ডিয়াতকৈ বেলেগ আছিল ভাষাটো
তেনেকৈ বৰ্মন বংশৰ এষ্টাব্লিছ হ'ল কামৰূপৰ আপোনালোকক আহিব পাৰে যে কুৱেশ্যন হিষ্টৰিকেলি অসমৰ কামৰূপৰ প্ৰথম ডাইনেষ্টিটো কি সেইটো হৈছে বৰ্মন ডাইনেষ্টি আৰু ফাৰ্ষ্ট কিংজন হৈছে পুষ্য বৰ্মন আকৌ প্ৰাচীন অসমৰ মানে প্ৰথম ৰজা বুলি ক'লে আপোনালোকে মহিৰংগ দানৱ ক'ব লাগিব কিন্তু যদি কয় হিষ্টৰিকেলি কামৰূপৰ প্ৰথম ৰজা সেইটো ক'ব লাগিব পুষ্য বৰ্মন ঠিক আছে পুষ্য বৰ্মনে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল মহাৰাজা ধীৰাজ বুলি কোৱা হৈছিল পুষ্য বৰ্মনক তাৰপিছত তেনেকৈ আৰু পুষ্য বৰ্মন যেতিয়া কামৰূপৰ ৰজা হৈ আছিল তেতিয়া গুপ্ত বংশৰ ৰজা আছিল সমুদ্ৰগুপ্ত আৰু সেইকাৰণে পুষ্য বৰ্মনক সমুদ্ৰগুপ্তৰ সমসাময়িক বুলি কোৱা হয় তাৰপিছত তেনেকৈ বহুত ৰজা আহিলে পুষ্য বৰ্মনৰ পিছত তেওঁৰ পুতেক আহিছে সমুদ্ৰ বৰ্মনৰ পিছত বালা বৰ্মনৰ বিষয়ে এটা ইতিহাস পোৱা যায় যে বালা বৰ্মনৰ জীয়েক আছিল বালা বৰ্মনৰ এজন জীয়ৰী আছিল সেইটো নাম আছিল অমৃতপ্ৰভা আৰু অমৃতপ্ৰভা কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া দিছিল এইটো কুৱেশ্যন আহে কেতিয়াবা যে কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া দিছিল কাৰ জীয়ৰী আছিল মানে কোনজন ৰজাৰ জীয়েক আছিল অসমৰ কামৰূপৰ তো সেইটো হ'ব বালা বৰ্মন আৰু তেনেকৈ অসমৰ ইতিহাসটো ভাৰতৰ ইতিহাসৰ লগত জুৰি গৈছিল মানে তেনেকৈ অসমখন ভাৰতৰ লগত মিলিছিল আৰু তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছিল হিষ্টৰিকেলি বহুত পিছত হয় তাৰপিছত বালা বৰ্মনৰ পিছত আহিল কল্যাণ বৰ্মনৰ পিছত আহিল গণপতি বৰ্মনৰ পিছত ৰজা হ'ল মহেন্দ্ৰ বৰ্মনৰ মানে এজন মানে বিষয়ে বেছিকৈ আছে যে মহেন্দ্ৰ বৰ্মনেই প্ৰথম কিং আছিল কামৰূপৰ ফাৰ্ষ্ট কিং আছিল যিয়ে গুপ্ত আৰ্মিৰ লগত বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেওঁ সফলো হৈছিল আপোনালোক কৈছোঁ বৰ্মন কিংবোৰ গুপ্ত এম্পায়াৰৰ অধীনস্থ আছিল ঠিক আছে গুপ্ত এম্পায়াৰৰ অধীনস্থ আছিল তেওঁলোকে অধীন কৰি ৰাখিছিল আৰু কোনো এজন ৰজাই মানে হেৰি কৰিব পৰা নাছিল মানে ইমান সাহস কৰিব পৰা নাছিল মহেন্দ্ৰ বৰ্মন ফাৰ্ষ্ট কিং আছিল কামৰূপৰ যিয়ে গুপ্ত এম্পায়াৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেওঁ সফলো হৈছিল আৰু মহেন্দ্ৰ বৰ্মনৰ বিষয়ে আৰু এটা পোৱা যায় যে মহেন্দ্ৰ বৰ্মন ফাৰ্ষ্ট কিং অফ কামৰূপা যিয়ে অশ্বমেধ যজ্ঞ পাতিছিল এইটো হৈছে মহেন্দ্ৰ বৰ্মনৰ নামটো আপোনালোকে ভালকৈ মনত ৰাখিব বেলেগৰ বিষয়ে ইমান নাহে এনেকুৱা নাই কিন্তু মহেন্দ্ৰ বৰ্মন ডাইনেষ্টিৰ এজন মানে উল্লেখযোগ্য ৰজা আছিল যিয়ে ফাৰ্ষ্ট কিং আছিল গুপ্ত বংশৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু মহেন্দ্ৰ বৰ্মনে কামৰূপৰ প্ৰথম কিং যিয়ে অশ্বমেধ যজ্ঞ পাতিছিল ভাৰতৰতো বহুত ৰজাই অশ্বমেধ যজ্ঞ পাতিছিল আগৰ পৰাই পুৰণি কালৰ পৰা মানে বহুতৰ নাম শুনিব আপোনালোকে যে অশ্বমেধ যজ্ঞ পাতিছে কিন্তু কামৰূপৰ প্ৰথম ৰজা মহেন্দ্ৰ বৰ্মনে আছিল যিয়ে অশ্বমেধ যজ্ঞ পাতিছিল তাৰপিছত মহেন্দ্ৰ বৰ্মনৰ পিছত তেনেকৈ আৰু বহুত আহিল নাৰায়ণ বৰ্মন তাৰপিছত ভূতি বৰ্মন চন্দ্ৰমুখ বৰ্মন তাৰপিছত তেওঁৰ পুতেক স্থিত বৰ্মন তাৰপিছত সুস্থি বৰ্মন এনেকৈ বহুত আহিল তাৰপিছত তেওঁৰ পুতেক আছিল সুপ্ৰতিষ্ঠ বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ভায়েক আছিল ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হ'ল আৰু ভাস্কৰ বৰ্মনেই অসমৰ ইতিহাসৰ এখন নতুন দুৱাৰ মুকলি কৰি দিলে ভাস্কৰ বৰ্মন যিহেতু বেচেলাৰ কিং আছিল তেওঁ বিয়া কৰোৱা নাছিল কাৰণে তেওঁৰ নাম তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনা হয় আৰু সেইকাৰণেই ভাস্কৰ বৰ্মনতেই বৰ্মন ডাইনেষ্টিৰ সমাপ্তি ঘটিছিল আৰু এইটো বহুত ইম্পৰ্টেণ্ট আপোনালোকে পুৰা ভালকৈ মনত ৰাখিব যে ভাস্কৰ বৰ্মন এওঁৱে অসমৰ ইতিহাসক এখন নতুন দুৱাৰ দিলে ভাস্কৰ বৰ্মনেই অসমখনক মানে ভাৰতৰ লগত চিনাকি কৰি দিলে গোটেই পৃথিৱীৰ লগত চিনাকি কৰাই দিলে ভাস্কৰ বৰ্মনৰ দ্বাৰাই ভাস্কৰ বৰ্মন যেতিয়া কামৰূপৰ ৰজা আছিল তেতিয়া মধ্য ভাৰতৰ বৰ্ধন বংশ চলি আছিল আৰু তেওঁ তাত ৰজা আছিল হৰ্ষবৰ্ধন আৰু হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল কুমাৰ ভাস্কৰ বৰ্মন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লাষ্ট ইয়াৰ এছআই এক্সামতো আহিছে যে কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সেইটো হ'ব এনচাৰ হৰ্ষবৰ্ধন যেতিয়া হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ বহুত ভাল বন্ধুত্ব আছিল
তেনেকৈ হৰ্ষবৰ্ধনৰ ৰাজত্ব কালতেই চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ভাৰতত তেওঁ বহুতো মানে পঢ়িছিল এই নালন্দা ইউনিভাৰ্চিটিত বা তেনেকৈ কনৌজত তেনেকৈ 15 বছৰ আছিল হিউৱেন চাং ভাৰতত আৰু তেনেকৈ হৰ্ষবৰ্ধনৰ ৰাজত্ব কালতে যেহেতু হিউৱেন চাং আছে আৰু তেওঁৰ ফ্ৰেণ্ড মানে বন্ধু আছিল ভাস্কৰ বৰ্মন তো হিউৱেন চাং কামৰূপলৈও আহিছিল ভাস্কৰ বৰ্মনৰ ৰাজসভাতো আহিছিল হিউৱেন চাং আৰু হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰি তেওঁৰ ভ্ৰমণ বৃত্তান্তটো এখন কিতাপত লিখিছিল মানে তেওঁৰ ভ্ৰমণ বৃত্তান্তটো এখন বিৱৰণ কৰি এখন কিতাপ লিখিছিল আৰু সেই কিতাপখনৰ নাম হৈছে চি ইউ কি এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চি ইউ কি এইখন লিখিছিল হিউৱেন চাঙে কামৰূপৰ ভ্ৰমণ বৃত্তান্তটো বিৱৰণ কৰি কিনে এখন কিতাপ লিখিছিল চি ইউ কি আৰু ভাস্কৰ বৰ্মনৰ দিনত আৰু এনেকুৱা বহুতো মানে উল্লেখ পোৱা যায় ইতিহাসত ভাৰতৰ ইতিহাসৰ লগত বহুতভাৱে জড়িত হৈ আছে হৰ্ষবৰ্ধনৰ ভায়েক আছিল শশাংক তেওঁৰ এখন মানে যুদ্ধ হৈছিল যে কৰ্ণ সুবৰ্ণ বুলি তেওঁ তেতিয়া আগতে কিবা পিলাৰ্ছ কপাৰ প্লেট এইবোৰৰ দ্বাৰাই এভিডেন্সবোৰ পোৱা গৈছিল হিষ্ট্ৰীৰ আৰু তেনেকুৱা এখন আছিল যে নিধানপুৰ কপাৰ প্লেট আৰু নিধানপুৰ কপাৰ প্লেটখন ভাস্কৰ বৰ্মনে ইছ্যু কৰিছিল এইটো কেতিয়াবা কুৱেশ্যন আহিব পাৰে নিধানপুৰ কপাৰ প্লেটৰ লগত কোন জড়িত আমাৰ কামৰূপৰ ৰজা সেইটো হ'ব ভাস্কৰ বৰ্মন তেনেকৈ বহুতভাৱে জড়িত আছে আৰু এনেকৈ শিলালিপিবোৰ আছিল কিবা কিবি শিলালিপি অসমৰ প্ৰাচীন শিলালিপিখনৰ নাম হৈছে উমাচল ৰক ইনস্ক্ৰিপশ্যন আৰু আমাৰ শিলালিপিবোৰ কামৰূপৰ শিলালিপিবোৰ সংস্কৃত ভাষাত লিখা হৈছিল মনত ৰাখিব তেনেকৈ বৰ্মন বংশৰ সমাপ্তি ঘটিল কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতেই তাৰপিছত আহিল মেলেকা ডাইনেষ্টি বা চলাস্তম্ভ ডাইনেষ্টি চলাস্তম্ভ ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিলে এজন চিফ আছিল চলাস্তম্ভ চলাস্তম্ভই চলাস্তম্ভ ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিলে চলাস্তম্ভ ডাইনেষ্টিত কিছুমান হিষ্টৰিকেল ৰেকৰ্ডৰ মতে বহুতো ৰজা থকা বুলি মানে জনা যায় মানে 21 জন ৰুলাৰ আছে বুলি জনা যায় শুনা যায় কিন্তু কোনো বিৱৰণ নাই বা নাম উল্লেখ কতো পোৱা নাযায় সেইকাৰণে মানে বেছি গম পোৱা যোৱা নাই আৰু চলাস্তম্ভ ডাইনেষ্টি এই চলাস্তম্ভই তেওঁৰ ৰাজধানী পাতিছিল হৰুপেশ্বৰ এতিয়া তেজপুৰ আৰু এনেকৈ তেওঁলোকৰ ৰিলিজিয়নো বেলেগ আছিল মানে তেনেকুৱা আৰু মানে বেছি ভালকৈ বিৱৰণ পোৱা নাযায় আৰু তেওঁৰ মানে হেৰিখন ৰাজ্যখন বহুত দূৰলৈ এক্সটেণ্ড কৰিছিল গৌড় নৰ্থ বেংগলৰ গৌড় তাৰপিছত উৰিষ্যা কলিংগ আৰু বিহাৰৰ কুশল ইমান দূৰলৈ এক্সটেণ্ড কৰিছিল তেওঁৰ ৰাজ্যখন আৰু তেওঁলোকৰ মানে যিমানবোৰ ৰজা আছিল তাৰ মাজৰ এজন ৰজা আছিল নাম আছিল শ্ৰী হৰ্ষদেৱা আৰু তেওঁৱেই নিজকে ভাল কিং বুলি মানে যে গুড কিং প্ৰতিষ্ঠা কৰিছিল আৰু চলাস্তম্ভ ডাইনেষ্টিৰ শেষৰজন ৰজা আছিল তেগ সিংহ এইটো মানে আহিব পাৰে চলাস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ আছিল তেগ সিংহ আহিব পাৰে আৰু চলাস্তম্ভ ডাইনেষ্টিৰ বিষয়ে বিশেষ তেনেকুৱা উল্লেখ নাই তাৰপিছত আহিল তেগ সিংহৰ পিছত আহিল মানে পালা ডাইনেষ্টি মানে ব্ৰহ্মপালা আহিল পালা ডাইনেষ্টিটো ভাৰততে আছিল বেংগলত আছিল মেইনলি আৰু পালা ডাইনেষ্টিৰ যদি প্ৰতিষ্ঠাতা বুলি কোৱা হয় সেইটো হ'ব গোপালা ঠিক আছে পালা ডাইনেষ্টি চলাস্তম্ভৰ পিছত বৰ্মন ডাইনেষ্টিৰ পিছত আহিল চলাস্তম্ভ ডাইনেষ্টি বা মেলেকা ডাইনেষ্টি এইটো মই লিখি দিছোঁ এইটো বেছিকৈ আহে কিন্তু মেলেকা ডাইনেষ্টি মানে এইটো চলাস্তম্ভ বুলি নাথাকে এইটো বুলিয়ে থাকে এইটো মনত ৰাখিব আৰু তাৰপিছত আহিল পালা ডাইনেষ্টি পালা ডাইনেষ্টি আৰু এনে যদি কোৱা হয় যে পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা কোন সেইটো হ'ব গোপালা কিন্তু যদি কোৱা হয় যে কামৰূপত পালা ডাইনেষ্টিটো কোনে প্ৰতিষ্ঠা কৰিছিল তেওঁ হ'ব ব্ৰহ্মপালাই বেংগলৰ আছিল পালা ডাইনেষ্টিটো তাৰপিছত তাৰ পৰা হেৰি অসমত আহিলে মানে এইটো তেগ সিংহক পিছত ব্ৰহ্মপালাই এটা নতুন ডাইনেষ্টি মুকলি কৰিলে সেইটো হৈছে পালা ডাইনেষ্টি ব্ৰহ্মপালাই
ব্ৰহ্মপালাই কামৰূপত পালা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছে তাৰপিছত ব্ৰহ্মপালাৰ মানে পুতেক আছিল ৰত্নপালা আৰু তেওঁ হৈছে মোষ্ট ফেমাছ কিং অফ পালা ডাইনেষ্টি ইন কামৰূপা তেওঁৱেই মানে পালা ডাইনেষ্টিৰ মোষ্ট ফেমাছ কিং বুলি কোৱা হয় মনত ৰাখিব এইটো কোন ৰত্নপালা আপোনালোকৰ কুৱেশ্যন আহিব পাৰে মোষ্ট ফেমাছ কিং অফ পালা ডাইনেষ্টি হুইচ এইটো হ'ব ৰত্নপালা ইজ দ্য মোষ্ট ফেমাছ কিং অফ পালা ডাইনেষ্টি তেওঁ বহুতো মানে কাম কৰিছে তেনেকৈ আৰু মানে বহুতো কাম কৰিছে তেওঁলোকে কিন্তু ইমান বেছি বিৱৰণ পোৱা যায় কিন্তু মোষ্ট ইম্পৰ্টেণ্ট যিটো কামৰ প্ৰতিফলন ঘটিছে সেইটো হৈছে মদন কামদেৱৰ ভাস্কৰ্যবোৰ আমাৰ মদন কামদেৱ যিটো বাহেতা চাৰিআলি আছে মদন কামদেৱ বিদ্যালয় তাৰ যিবোৰ ভাস্কৰ্যবোৰ আছে মদন কামদেৱৰ যিটো স্কাল্পচাৰবোৰ আছে মদন কামদেৱৰ যিটো ভাস্কৰ্যবোৰ আছে এইবোৰ পালা ডাইনেষ্টিতেই বনোৱা হৈছিল বুলি মানে ইতিহাসত মানে এভিডেন্স পোৱা গৈছে পালা ডাইনেষ্টিৰ বিৱৰণটো ইয়াতে মানে ভালকৈ প্ৰতিফলন হৈছে কি কাম কৰিছিল বা কেনেকুৱা এইবোৰ ভাস্কৰ্যবোৰ বনাইছিল এইবোৰৰ পৰাই আমাৰ হিষ্ট্ৰীবোৰ গম পোৱা যায় নহ'লেতো ইমান লিখিতভাৱেতো ইমান পঢ়িব পৰাও নাযায় বা এইবোৰ এভিডেন্স এইবোৰ আৰ্কিঅলজিকেল এভিডেন্স কিছুমান পিলাৰ্ছ থাকে কিছুমান যে বিল্ডিং বা যেনেকৈ মহেঞ্জোদাৰো হৰপ্পা এইবোৰৰ কথা গম পোৱা গৈছে এনেকৈ আৰ্কিঅলজিকেল এভিডেন্সৰ দ্বাৰাই আৰু এনেকৈ এইবোৰ ভাস্কৰ্যৰ পৰা গম পোৱা গৈছিল পালা ডাইনেষ্টিয়ে কিবোৰ কাম কৰিছিল আৰু পালা ডাইনেষ্টি মানে এণ্ড হ'ল যেতিয়া এজন মানে গৌৰ কিং আহিল ৰামপাল বুলি এজন গৌৰ কিং আহিল তেওঁ যেতিয়া আক্ৰমণ কৰিলে তেনেকেই পালা ডাইনেষ্টিৰ অন্ত পৰিল আৰু তাৰপিছত আহিব কছাৰী কিংডম চুতীয়া কিংডম খেন ডাইনেষ্টি কমতা কিংডম তাৰপিছতহে আহিব আহোম ডাইনেষ্টি সেইবোৰ আপোনালোকক পঢ়াম কিন্তু তাৰ আগতে মানে মোগল নহয় যিটো মানে মহম্মদৰ ইনভেশ্যন হয় যিটো মুছলিমবোৰ আহিছিল অসমত আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত সেইখিনি আপোনালোকক ইয়াৰ পিছত মানে সেইখিনি অকণমান পঢ়াই লৈ তাৰপিছত কছাৰী কিংডম চুতীয়া কিংডম এইখিনি পঢ়াম আজি আৰু বিশেষ নপঢ়াও এইখিনিতে মই সমাপ্তি কৰিলোঁ থেংক ইউ